নমস্কাৰ, মই দিব্য। আশা কৰোঁ সকলো ভালে আছে। বন্ধুসকল, যোৱা কেইমাহমান ধৰি মই ফেচবুক আৰু ইনষ্টাগ্ৰামত ভিডিঅ' বনাই আপলোড কৰি আহিছোঁ আৰু তোমালোকৰ মৰম আশীৰ্বাদত সকলোখিনি ভালে কুশলে চলি আহিছে বৰ্তমানলৈকে। কিন্তু ইয়াতে মই এটা কথা মন কৰিছোঁ, যেতিয়াই মই কিবা পষ্ট হওক বা ভিডিঅ' আপলোড কৰোঁ ফেচবুকত বা ইনষ্টাগ্ৰামত, তেতিয়াই 90% এইসকল মানুহৰ পৰা সমৰ্থন পাওঁ, যিসকল মানুহক মই সঁচাকৈয়ে চিনিয়ে নাপাওঁ, যিসকল মানুহক মই সন্মুখৰ পৰা কেতিয়াও দেখাই নাই। সেই অচিনাকি লোকসকলে মোক সমৰ্থন কৰে, মোক সাহস দিয়ে আৰু মই কাম কৰি যাবলৈ কাৰণে সঁচাকৈয়ে বহুত বেছি উৎসাহ পাওঁ। আৰু যিবিলাক মানুহক মই মোৰ আপোন বুলি ভাবোঁ, যিবিলাক মানুহক মই চিনি পাওঁ, যিবিলাক মানুহৰ লগত মোৰ সদায় লেনদেন হৈ থাকে, সেইসকল লোকে মোক হয়তো লাইক এটাও নকৰে চাগে। আৰু আছে, বহুত কম মানুহ আছে যিয়ে লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে, কিন্তু 90% অচিনাকি মানুহে মোক সমৰ্থন কৰে। আচলতে ইয়াৰ কাৰণটো কি হ'ব পাৰে? কাৰণটো হয়তো একেবাৰে সহজ। মোৰ আপোন মানুহ বা ওচৰ পাজৰৰ মানুহে হয়তো মোক বিশ্বাস কৰিব নোৱাৰে যে মই কিবা এটা কৰিব পাৰোঁ। হয়তো মোক তেখেতসকলে সেই চকুৰে চায় যি চকুৰে মোক তেখেতসকলে আগতে দেখিছিল। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিবা, যেতিয়া তুমি নতুন কিবা এটা কৰিবলৈ যাবা বা বেলেগতকৈ বেলেগ কিবা এটা আৰম্ভ কৰিবলৈ যাবা, তেতিয়া তোমাক ওচৰৰ পাজৰৰ মানুহে সদায় তললৈ টানিবলৈ চেষ্টা কৰিব, তোমাক ওপৰলৈ উঠাই দিবলৈ কোনো চেষ্টা নকৰে। তেওঁলোকে তোমাক সদায় এনেকুৱা ধৰণৰ কথা ক'ব যে ই কামত নাহে, ই সময়হে নষ্ট কৰি আছে বা ইয়াৰ ধাৰা নহ'ব। কিন্তু বন্ধুসকল, মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই এটাই কথা শিকিলোঁ, তোমাৰ কাম বা তোমাৰ যাত্ৰাক সমৰ্থন কৰিবলৈ কোনোবাই তোমাক চিনি পোৱাটো জৰুৰী নহয়। এটা ভাল কামক সমৰ্থন কৰিবলৈ এটা ভাল মনৰ প্ৰয়োজন। আৰু যিসকলে তোমাক চিনি নাপায়, সেইসকলে তোমাৰ কামটোকহে গুৰুত্ব দিব, তোমাক নহয়। সেয়েহে বন্ধুসকল, মই আজি তোমালোকক কেইটামান কথা ক'বলৈ ওলাইছোঁ। প্ৰথম কথাটো হ'ল, ওচৰৰ পাজৰৰ মানুহে বা সমাজে তোমাক যদি কিবা কয়, তেন্তে তেহঁতৰ কথা কেতিয়াও নুশুনিবা। আৰু যদি তেহঁতৰ কথা শুনি তোমাৰ কামটো তুমি এৰি দিয়া, তেনেহ'লে তেহঁতৰ কথাটোৱে সঁচা হ'ব আৰু এইটো কেতিয়াও হ'ব নিদিবা। দ্বিতীয় কথাটো হ'ল, নিজৰ ওপৰত সদায় ভৰসা ৰাখিবা। যদি তুমি জানা তুমি সৎ পথত গৈ আছা, তেনেহ'লে কেতিয়াও কাৰো সমৰ্থনৰ কাৰণে অপেক্ষা নকৰিবা। তোমাক সমৰ্থন কৰা মানুহ এই পৃথিৱীত বহুত আছে। আৰু তৃতীয়টো, আটাইতকৈ ইম্পৰ্টেণ্ট কথা, তোমাৰ নিজৰ কাম তোমাৰ নিজৰ ধৰণে কৰা। তোমাৰ পদ্ধতি সকলোতকৈ বেলেগ হ'ব পাৰে আৰু সেইটোৱেই তোমাৰ আটাইতকৈ ডাঙৰ শক্তি। তোমাৰ জীৱন, তোমাৰ পথ। সফলতা তোমাৰ ওচৰলৈ তোমাৰ কাম চাইহে আহিব, তোমাৰ আপোন কোন সেয়া চাই কিনে নহয়। হাল্লা কৰা মানুহবিলাকক ইগন'ৰ কৰি নিজৰ কামত ধ্যান দিয়া। তোমাৰ সফলতাই তেওঁলোকক এদিন মনে মনে থাকিবলৈ বাধ্য কৰাব। ময়ো ট্ৰাই কৰি আছোঁ সফল হ'বলৈ। ব'লা একেলগে আমি সফল হওঁ। ধন্যবাদ। জয় আই অসম।